Hello everyone, welcome back to my YouTube channel. Let's qualify CT. নমস্কাৰ মই ফাল্গুনী পাঠক আৰু যোৱা ক্লাছত আমি জিএনপিএজৰ বিষয়ে আলোচনা কৰিছিলোঁ। আজিৰ ক্লাছটোত আমাৰ টপিকটো হ'ল সোশিও কালচাৰেল থিওৰি। তেন্তে আহক বেছি দেৰি নকৰাকৈ আজি ক্লাছটো আৰম্ভ কৰোঁ। এতিয়া চাব সোশিও কালচাৰেল থিওৰি বুলি ক'লে আমাৰ সোশিও কালচাৰেল ডেভেলপমেন্ট বুলি ক'লে আমাৰ মেইন মানুহজনে হ'ল আমাৰ লেভ ভাইগটস্কি। তো আমি ইয়াত মেইনলি আমি লেভ ভাইগটস্কিৰ যিবিলাক আমি তত্ত্ববিলাক সূত্ৰবিলাক সেইবিলাকৰ বিষয়ে ইয়াত পঢ়িব লাগিব। প্ৰথমে চাব লেভ ভাইগটস্কি এ সোশিয়েল কনষ্ট্ৰাকটিভিষ্ট। তো লেভ ভাইগটস্কি আছিল আমাৰ কি এজন সোশিয়েল কনষ্ট্ৰাকটিভিষ্ট। এইখিনিতে মনত ৰাখিব পিয়াজে আছিল আমাৰ ৰেডিকেল কনষ্ট্ৰাকটিভিষ্ট আৰু লেভ ভাইগটস্কি আছিল সোশিয়েল কনষ্ট্ৰাকটিভিষ্ট। এই দুয়োজনে আমাৰ কি কৰে শিশুৱে যাতে বস্তুবিলাক নিজে এক্সপিৰিয়েন্স কৰি শিকে আৰু এক্টিভলি যাতে বস্তুবিলাক শিকে সেইটোৰ ওপৰত গুৰুত্ব দিয়ে হয়। কিন্তু ইয়াত পিয়াজে মেইনলি কি কৰিছিলে আমাৰ যেতিয়া বাচ্চাৰ কি হয় পৰিপক্ক হৈ আহে তেতিয়া বাচ্চাবিলাকে শিকিব পৰা হয় মেইনলি কগনিশ্যনটোৰ ওপৰত তেওঁ গুৰুত্ব দিছিল যিটো মেণ্টেল এছপেক্ট অৰ্থাৎ মানসিক দিশটোৰ ওপৰত তেওঁ গুৰুত্ব দিছিল আৰু ইয়াত ভাইগটস্কিয়ে কি কৰিছে আমাৰ মেইনলি ছ'চিয়েল যিটো সমাজৰ দিশটোৰ ওপৰত তেওঁ গুৰুত্ব দিয়ে। কিন্তু দুয়োজনে এটা কথাই কয় যে বাচ্চাবিলাকে এক্টিভলি এক্সপিৰিয়েন্স কৰি নিজে বস্তুবিলাক শিকিব লাগে। কিন্তু ডিফাৰেণ্ট এইটোৱে যে আমাৰ ভাইগটস্কিয়ে কৈছে যে ছ'চিয়েল অৰ্থাৎ সমাজৰ লগত ইণ্টাৰেকশ্যন কৰি শিকে আৰু পিয়াজে সমাজৰ ওপৰত ইমান গুৰুত্ব দিয়া নাই। তেখেতে বস্তুটো কৈছে যে কি বাচ্চা যেতিয়া পৰিপক্ক হ'ব তেতিয়া বাচ্চাই শিকিব পাৰে। নেক্সট চাব emphasized the role of society and in the development of a child অৰ্থাৎ কি বাচ্চাৰ ডেভেলপমেন্টৰ ওপৰতো গুৰুত্ব দিয়ে। ভাইগটস্কি লগতে কি কৰে এই ডেভেলপমেন্টত সোসাইটিৰ ৰোলৰ ওপৰতো কি লেভ ভাইগটস্কিয়ে গুৰুত্ব দিয়ে। নেক্সট চাব three aspects of socio-cultural theory. socio-cultural theory তিনিটা এসপেক্ট আছে, দিশ আছে তিনিটা। সেইকেইটা কি প্ৰথমটো হ'ল ল্যাঙ্গুৱেজ, তাৰপিছত কালচাৰ, তাৰপিছত সোশিয়েল ইন্টাৰেকশন। অৰ্থাৎ socio-cultural theory কি হয় আমাৰ ল্যাঙ্গুৱেজ, কালচাৰ আৰু সোশিয়েল ইন্টাৰেকশন এই তিনিটা বস্তুৱে লগ লাগি বাচ্চা এটা ডেভেলপ হোৱাত বাচ্চা এটা ডেভেলপমেন্ট হোৱাত অৰিহণা যোগায় বুলি কোনে কয় এই socio-cultural theory কয়। অৰ্থাৎ socio-cultural theoryত ল্যাঙ্গুৱেজ, কালচাৰ আৰু সোশিয়েল ইন্টাৰেকশন এই তিনিটা বস্তুৰ ওপৰত মেইনলি গুৰুত্ব দিয়া হয়। নেক্সট আহিছো নেক্সট আমাৰ ভাইগটস্কিৰ এটা গুৰুত্বপূৰ্ণ আমাৰ এটা থিওৰি হ'ল জোন অফ প্ৰক্সিমেল ডেভেলপমেন্ট বা ইয়াক জেডপিডি বুলিও কোৱা হয়। এইটোৰ কোৱেশ্চন প্ৰায় আহিয়ে থাকে চিটেটত। এতিয়া চাব জেডপিডি বা জোন অফ প্ৰক্সিমেল ডেভেলপমেন্ট মানে কি চাব এজন মানুহে নিজে কিবা এটা কাম কৰিব পাৰে আৰু তেওঁ কিবা এটা কাম আনৰ সহায় লৈ কৰিব পাৰে আৰু কিবা এটা কাম তেওঁ আনৰ সহায় লৈও কৰিব নোৱাৰে অৰ্থাৎ তেওঁৰ সেইটো সীমাৰ বাহিৰত। তো ইয়াত যে তেওঁ যিটো কাম নিজে কৰিব পাৰে আৰু যিটো কাম তেওঁ আনৰ সহায় লৈ কৰিব পাৰে সেই দুটাৰ মাজত যিটো ডিফাৰেন্ট সেইটোৱে হৈ পৰে আমাৰ জেডপিডি। মই অকনমান ছবিটোত বুজাই দিম আপোনালোকে তেতিয়া ভালদৰে বুজি পাব। হোৱাট আই কেন ডু অৰ্থাৎ এইখিনিত মানুহজনে কি কামটো নিজে কৰিব পাৰে। এইখিনি ষ্টেজত মানুহজনে কামটো কাৰো সহায় নোলোৱাকৈ নিজে কৰিব পাৰিব। নেক্সট এইটো ষ্টেজত কি হয় এইখিনিত এই য়েল্লো কালাৰৰ এইখিনিত মানুহজনে কি কামটো আনৰ সহায় লৈ কৰিব পাৰে আৰু এইখিনি বস্তুৱে হৈছে কি আমাৰ জেডপিডি অৰ্থাৎ কি জোন অফ প্ৰক্সিমেল ডেভেলপমেন্ট। ইয়াত লিখা আছে আৰু এইখিনি যে আছে এইখিনি কিন্তু তেওঁ কাৰো সহায় লৈও কৰিব নোৱাৰে, এইখিনি সীমাৰ বাহিৰত। অৰ্থাৎ চাব ধৰি ললো বাচ্চা এটাই কিবা এটা লিখিব পৰা নাই, তেওঁ লিখিব পৰা নাই, তেওঁ সেইটো বস্তু
কিবা এটা বস্তু তেওঁ পঢ়িব পাৰে কিন্তু লিখিব নোৱাৰে নিজে, কিন্তু সেই লিখাটো তেওঁ যেতিয়া আনৰ সহায় লৈ লিখিব সেইখিনি হৈ পৰিব জন প্ৰক্সিমেল ডেভেলপমেন্ট। কিন্তু বাচ্চাটোক যদি আমি যদি কোনোবা এটা প্ৰাইভেট কোম্পানীত পঠাই দিওঁ, তেওঁক প্ৰাইভেট কোম্পানীত পঠাই দি আমি যদি কম্পিউটাৰৰ কাম কৰিব দিওঁ তেওঁ পাৰিব নেকি? তেওঁ সেইটো আনৰ সহায় লৈও নোৱাৰিব, কিয়নো বিভিন্ন ডাঙৰ উচ্চমানৰ কামবিলাক তেওঁ কৰিব নোৱাৰিব, আৰু সেইকাৰণে এইটো ষ্টেজত তেওঁ আনৰ সহায় লৈও কৰিব নোৱাৰে। কিন্তু যিটো তেওঁ নিজে কৰিব পাৰিব সেইটো আৰু তেওঁ আনৰ সহায় লৈ যিখিনি কৰিব পাৰিব সেইখিনি কোৱা হয় জন প্ৰক্সিমেল ডেভেলপমেন্ট। জন প্ৰক্সিমেল ডেভেলপমেন্ট ZPD, what need to be done to take the learner where he needs to, আৰু এইখিনিক কোৱা হয়, এইখিনিক জন প্ৰক্সিমেল ডেভেলপমেন্ট বুলি কোৱা হয়, আৰু এইখিনিক কোৱা হয় আমাৰ জন এচিভ ডেভেলপমেন্ট ZAD, where the learner is right now, অৰ্থাৎ কি লাৰ্ণাৰটোৱে যিটো কাম নিজে কাৰো সহায় নোলোৱাকৈ কৰিব পাৰে সেইটোক ZAD বুলি কোৱা হয়, আৰু লাৰ্ণাৰে যিটো কাম আনৰ সহায় লৈ কৰিব পাৰে সেইটোক কোৱা হয় ZPD। ইয়াত ডেফিনেশ্যনটো দিয়া আছে ZPDৰ, the gap between what a learner can do independently and what they can achieve with guidance and encouragement from a skilled partner। এতিয়া কি তেওঁ যিটো কাম নিজে ইণ্ডিপেণ্ডেণ্টলি কৰিব পাৰে কাৰো সহায় নোলোৱাকৈ, বা কোনটো কাম তেওঁ যিটো আনৰ গাইডেন্সত হওক বা সহায়ত হওক তেওঁ যেতিয়া কৰিব পাৰে, আৰু সেই সহায় কৰা মানুহজন কিন্তু স্কিলড হ'ব লাগিব, তেওঁতকৈ বেছি জনা হ'ব লাগিব। তো সেইটোৱে হৈ পৰে কি ZPD, অৰ্থাৎ তাৰ মাজৰ যিটো গেপ সেইটো হৈ পৰে আমাৰ ZPD। নেক্সট চাব স্কেফল্ডিং। এতিয়া স্কেফল্ডিংটো কি চাব, the temporary support given by a teacher or more knowledgeable person to help a learner master a task within their zone of proximal development। তো কি এই যে জন প্ৰক্সিমেল ডেভেলপমেন্টৰ এইখিনিত যে হেল্পটো যে তেওঁক আগবঢ়োৱা হ'ল সেই হেল্পটোৱে হৈছে স্কেফল্ডিং, আৰু সেই হেল্পটো কিন্তু টেম্পৰাৰী হেল্প হয়। কিয় টেম্পৰাৰী হেল্প হয়? সেই হেল্পটো কেতিয়ালৈকে কৰিব, যেতিয়ালৈকে তেওঁ কামটো নিজে কৰিব পৰা নহয়। যেতিয়া এতিয়া চাব লিখাৰ উদাহৰণ দিছিলো, প্ৰথমে কি বাচ্চাটোৱে পঢ়িব পাৰে নিজে, পঢ়া কামটো তেওঁ কৰে কিন্তু লিখা কামটো তেওঁ নোৱাৰে, গতিকে তেওঁ লিখাৰ বাবে তেওঁতকৈ বেছি জনা মোৰ নলেজেবল পাৰ্চন এজনে তেওঁতকৈ জনা মানুহ এজনে তেওঁক সহায় কৰিছে, টিচাৰ হ'ব পাৰে, কোনোবা পাৰ্টনাৰ হ'ব পাৰে, ঘৰৰ মানুহ হ'ব পাৰে, যোনে হ'লেও হ'ব পাৰে এইটো। তো তেওঁক যে সহায় কৰিছে সেই সহায়টো কেতিয়ালৈকে কৰিব, তেওঁ যেতিয়ালৈকে নিজে ইণ্ডিপেণ্ডেণ্টলি লিখিব পৰা নহয়। যেতিয়া তেওঁ ইণ্ডিপেণ্ডেণ্টলি লিখিব পৰা হ'ব লাহে লাহে সেই সহায়টো কম কৰি আনিব, আৰু কমাই কমাই আনি পেলাই সেই সহায়টো এটা সময়ত নোহোৱা হৈ যাব, আৰু তেওঁ সেই কামটো ইণ্ডিপেণ্ডেণ্টলি কৰিব পৰা হয়, আৰু সেই যে সহায়টো সেই সহায়টোক কোৱা হয় স্কেফল্ডিং। নেক্সট চাব more knowledgeable other, MKO বুলিও কোৱা হয় ইয়াত। A teacher, parents or peer who has a better understanding or higher ability level regarding the specific task। ইয়াত কি এই যে কামটো কৰোতে জন প্ৰক্সিমেল ডেভেলপমেন্টত যিটো মানুহে হেল্প কৰিছে সেইজন টিচাৰো হ'ব পাৰে, তেওঁৰ মাক দেউতাকো হ'ব পাৰে, বা কোনোবা তেওঁৰ সহপাঠী হ'ব পাৰে, লগত একেলগে পঢ়া ফ্ৰেণ্ড হ'ব পাৰে, মুঠতে তেওঁতকৈ বেছিকৈ জনা বস্তুটো, তেওঁ যিটো বস্তুত সহায় কৰিব সেইটো মানুহজন কিন্তু তেওঁতকৈ বেছি জনা হ'ব লাগিব। তো সেই যে সহায় কৰে সেই মানুহজনকে, সেই হেল্প কৰা মানুহজনকে কোৱা হয় মোৰ নলেজেবল other, more knowledgeable other, MKO। এক্সাম্পল অফ স্কেফল্ডিং আনিছো ইয়াত চাব। এই বাচ্চাটোৱে চাইকেল চলাব জনা নাই, প্ৰথমে কি মাকে তাইক চাইকেল চলোৱা শিকাইছে, হয় নাই? তো তাইক যে মাকে চাইকেল চলোৱা শিকাই আছে, মাকে কি কৰি আছে ইয়াত স্কেফল্ডিং দি আছে, আৰু মাকজন হ'ব কি, মাকজন হ'ব MKO, অৰ্থাৎ মোৰ নলেজেবল আদাৰ হ'ব। আৰু এই মাকে সহায় তেওঁক কেতিয়ালৈকে কৰিব, যেতিয়ালৈকে তাই চাইকেল চলোৱা বেলেঞ্চটো আহি নাযায় তেতিয়ালৈকে মাকে তাইক সহায় কৰি থাকিব, ধৰি থাকিব। যেতিয়া তাইৰ বেলেঞ্চ আহি যাব তেতিয়া মাকে হাতখন এৰি দিব, তাইক নিজে নিজে চাইকেল চলাব দিব। মনত ৰাখিব স্কেফল্ডিংটো কিন্তু পাৰ্মানেণ্ট হেল্প নহয়, সেইটো এটা টেম্পৰাৰী হেল্পহে হয়। এতিয়া চাব ডিফাৰেন্স বিটুইন পিয়াজে এণ্ড ভাইগটস্কি। ভাইগটস্কি আৰু পিয়াজেৰ মাজত ডিফাৰেন্স আহি থাকে এক্সামত, ভালদৰে এইখিনি চাই ল'ব। পিয়াজে emphasized individual independent
discovery and biological maturation. Vygotsky emphasized social interaction with more knowledgeable others, adult and peers. তো পিয়াজে কি কৈছিলে যে বাচ্চাই সদায় আমি বাচ্চাই কি কৰে সিহঁতৰ ডিসকভাৰী কৰি বস্তুবিলাক সিহঁতে ডিসকভাৰী কৰি শিকে কেনেকৈ সিহঁতে স্বাধীনভাৱে ডিসকভাৰী কৰি শিকে আৰু কি বায়োলজিকেল মেচুৰেশ্যনটোৰ ওপৰত মেইনলি পিয়াজে গুৰুত্ব দিছিলে পিয়াজে মেইনলি বায়োলজিকেল যেটো মেচুৰিটি আহিলে বাচ্চাবিলাকে নিজে কামবিলাক কৰিব পৰা হয় সিহঁতৰ ডেভেলপমেন্ট হৈ থাকে বস্তুবিলাক শিকিব পৰা হয় বুলি কোনে কৈছিলে পিয়াজে কৈছিলে আৰু ভাইগটস্কিয়ে কিন্তু কৈছিলে কি তেও বেছিকৈ গুৰুত্ব দিছে সোশ্যাল ইন্টাৰেকশনৰ ওপৰত গুৰুত্ব দিছে কাৰ লগত এই এমকেও মোৰ নলেজেবল আদাৰৰ লগত সোশ্যাল ইন্টাৰেকশন কৰি বাচ্চা এটাই শিকে বুলি কোনে কৈছে ভাইগটস্কিয়ে কৈছে নেক্সট হ'ব পিয়াজে প্ৰপ'জ four fixed universal cognitive stages sensory motor pre-operational concrete operational formal operational তো পিয়াজে কেইটামান স্টেজ দিছিলে আমি নেক্সট জোৱা ক্লাছত পঢ়িছো আমি কি হেইকেইটা ইউনিভাৰ্সেল কগনিটিভ স্টেজ বুলি কোৱা হয় কিয়নো এনেকুৱা নহয় যে কিছুমান ঠাইত প্ৰি অপাৰেশনেলটো আগতে আহি যাব বা কিছুমান ঠাইত ফৰ্মেলটো আগতে আহি যাব নহয় সদায় কি হয় আমাৰ সেন্সৰি মটৰটো আগত আহিব নেক্সট আহিব প্ৰি অপাৰেশনেল তাৰ পিছত কংক্ৰিট অপাৰেশনেল তাৰ পিছত আহে আমাৰ কি ফৰ্মেল অপাৰেশনেল কিন্তু এজ বিলাক অকনমান ইফাল হ'ব পাৰে কিছুমান বাচ্চাৰ ফৰ্মেল অপাৰেশনেল ষ্টেজটো অকনমান আগতে আহি যায় বস্তুবিলাক আগতে বুজি পোৱা হয় তো এজটো অকনমান ইফাল হ'ব পাৰে ৰেটটো বেলেগ হ'ব পাৰে কিন্তু প্যাটাৰ্নটো তেও একে কৈছে এটা ইউনিভাৰ্সেল ষ্টেজ বা ইউনিভাৰ্সেল প্যাটাৰ্নৰ ওপৰত তেও কি এটা কিছুমান ষ্টেজ দিছিলে কোনে পিয়াজে দিছিলে Vygotsky rejected rigid stages, viewing development as a continuous, culturally variable process. ইয়াত কি ভাইগটস্কিয়ে তেওঁৰ এই যে ষ্টেজৰ এইবিলাক বস্তু দিছে এইটো তেওঁ কি মেইনলি তেওঁ কৈছে পিয়াজে কৈছে যে ডেভেলপমেন্টটো ডিসকন্টিনিউয়াস বুলি কৈছে কিয়নো ষ্টেজত হয় বুলি কৈছে তো এটা ষ্টেজত হল অকনমান ৰখিল আকৌ ৰখিল তেনেকুৱা বুলি কোনে কৈছে পিয়াজে কৈছে কিন্তু ভাইগটস্কিয়ে এইটো বস্তু ৰিজেক্ট কৰে আৰু তেওঁ কৈছে যে ডেভেলপমেন্টটো এটা কন্টিনিউয়াস প্ৰসেস হয় আৰু কালচাৰেলি ভেৰিয়েবল হয় অৰ্থাৎ কালচাৰ ভেদে সংস্কৃতি ভেদে ডেভেলপমেন্টটো বেলেগ হয় বুলি কোনে কৈছে ভাইগটস্কিয়ে কৈছে মনত ৰাখিব সোসাইটি ল্যাঙ্গুৱেজ কালচাৰ এবিলাক আহিলে আমাৰ ভাইগটস্কি হয় আৰু মেচুৰেশন বুলি ক'লে আমাৰ পিয়াজে হয় নেক্সট পিয়াজে believed thought directs language but Vygotsky believed that thought and language are initially separate for initial years of life merging at around 3 years of age এতিয়া চাব পিয়াজে কৈছে কি পিয়াজে কৈছে আগতে আহে প্ৰথমে আহে থট তাৰ পিছত আহে ল্যাঙ্গুৱেজ এটো কোনে কৈছে পিয়াজে কৈছে কিন্তু ভাইগটস্কিয়ে কি কৈছে থট আৰু ল্যাঙ্গুৱেজ প্ৰথমে ইন্ডিপেন্ডেন্টলি এনেকৈ গৈ থাকিব গৈ এটা টাইমত 3 ইয়াৰ যেতিয়া হ'ব বাচ্চাটো তেতিয়া দুয়োটা এনেকৈ মাৰ্জ হৈ যাই থাকিব মানে কি পিয়াজে কৈছে আগতে আহিব থট তাৰ পিছত আহিব কি আগত আহিব থট নেক্সট আহিব কি ল্যাঙ্গুৱেজ কিন্তু ভাইগটস্কিয়ে কৈছে থট আৰু ল্যাঙ্গুৱেজ প্ৰথমে প্যাৰালেলি এনেকৈ ইন্ডিপেন্ডেন্টলি প্যাৰালেলি গৈ থাকিব নেক্সট যেতিয়া 3 ইয়াৰ হ'ব তেতিয়া দুয়োটা এনেকৈ মাৰ্জ হৈ যায় বুলি কোনে কৈছে ভাইগটস্কিয়ে কৈছে নেক্সট চাব three form of language according to Vygotsky এতিয়া ভাইগটস্কিয়ে তিনিটা ল্যাঙ্গুৱেজৰ ফৰ্মৰ কথা কৈছে হেকিটা চাব প্ৰথমটো হল আমাৰ সোশ্যাল স্পিচ এজ ফ্ৰম দা এজ অফ 2 বছৰৰ পৰা আৰম্ভ হয় বুলি কৈছে এটো সোশ্যাল স্পিচটো ইট ইজ এন এক্সটাৰ্নাল কমিউনিকেশন ইউজ টু টক টু আদাৰ তো এইখিনি এজত বাচ্চাই কি কৰে আনৰ হৈতে যে কথা পাতে হেতু হৈ পৰে কি সোশ্যাল স্পিচ নেক্সট হল প্ৰাইভেট স্পিচ from the age of 3 তো 3 বছৰ বয়সৰ পৰা আহে এটো it directed to the
self and serve a cognitive function. এতিয়া চাব আমি পিয়াজেৰ ক্ষেত্ৰত পঢ়িছিলো কালেক্টিভ মনোলগ হয়নে কালেক্টিভ মনোলগত পিয়াজে কি কৈছিল যে বাচ্চাটোৱে নিজে নিজৰ লগত কথা পাতে যে সেইটো কালেক্টিভ মনোলগ বুলি কৈছে আৰু সেইটো বাচ্চাৰ ইমিচিউৰিটি বুলি কৈছিল কোনে পিয়াজে কিন্তু ভাইগটস্কিয়ে এই কালেক্টিভ মনোলগটোকে প্ৰাইভেট স্পীচ বুলি কৈছে আৰু বাচ্চাটোৱে প্ৰাইভেট স্পীচ কৰে নিজে নিজৰ লগত কথা পাতে কেতিয়া কিবা এটা কাম কৰি থাকিলে হোক তেওঁ বাচ্চাটোৱে নিজে খেলি থাকিলে হোক বা কি নিজে নিজৰ লগত কথা পাতি থাকে আৰু সেইটো বাচ্চাটোৰ ইমিচিউৰিটি নহয় সেইটো বাচ্চাটোৱে কি নিজকে ডিৰেকশ্যন দিয়াৰ বাবে নিৰ্দেশ দিয়াৰ বাবেহে সেইটো কাম কৰে বুলি কোনে কৈছে ভাইগটস্কিয়ে কৈছে নেক্সট হ'ব সাইলেন্ট ইনাৰ স্পীচ ফ্ৰম দ্য এজ অফ 7 বছৰৰ পৰা আৰম্ভ হয় ফাইনেলি প্ৰাইভেট স্পীচ গোজ আণ্ডাৰগ্ৰাউণ্ড এণ্ড ইজ ট্ৰান্সফৰ্ম ইনটু সাইলেন্ট ইনাৰ স্পীচ তো ইয়াত কি প্ৰাইভেট স্পীচটো নোহোৱা হয় আৰু সেইটো কিহলৈকে পৰিৱৰ্তন হয় সাইলেন্ট ইনাৰ স্পীচলৈকে এতিয়া চাব আমি আপুনি বা মই আমি কিছুমান কাম কৰি থাকিলে আমি মনৰ ভিতৰতে কথা কৈ থাকো এইটো এনেকৈ কৰিব লাগিব এইটো এনেকৈ তো সেই যে মনৰ ভিতৰত যে কথা কৈছো সেইটোৱে আমাৰ কি সাইলেন্ট স্পীচ আমি এটা সময়ত সেইটো আমাৰ প্ৰাইভেট স্পীচ আছিল আমি নিজে নিজৰ লগত কথা কৈছিলো কিন্তু এটা সময়ত সেই নিজে নিজৰ লগত মুখেৰে যেটো কথা কৈ থাকো সেইটো নোহোৱা হৈ যায় আৰু সেইটো কিহলৈকে পৰিৱৰ্তন হয় সাইলেন্ট ইনাৰ স্পীচলৈকে পৰিৱৰ্তন হৈ যায় এই তিনিটা ফৰ্ম মনত ৰাখিব আৰু এটো আহি যাব পাৰে ভাইগটস্কিৰ যেটো প্ৰাইভেট স্পীচ সেইটো পিয়াজেৰ কোনটো স্পীচৰ লগত ৰিলেটেড হয় তাত তলত দি দিব পাৰে তেনেকৈ তো এটো হ'ব এটা এটো হল পিয়াজেৰ কালেক্টিভ মনোলগ নেক্সট আহিছো জেৰম ব্ৰুনাৰৰ থিওৰি ইয়াত বিশেষ একো নাই এই স্টেপ কেইটা মনত ৰাখিব মোড কেইটা জেৰম ব্ৰুনাৰ থিওৰি অফ কি কগনিটিভ ডেভেলপমেন্টৰ ওপৰত জেৰম ব্ৰুনাৰে থিওৰি দিছিলে আৰু তেওঁ তিনিটা লাৰ্নিং মুডৰ কথা কৈছিলে এই মুড কেইটাৰ ভিতৰত কি আহে কি আছে তেনেকুৱাকৈ এক্সামত অহা দেখা যায় তো প্ৰথমটো হল তেওঁৰ লাৰ্নিং মুডৰ ভিতৰত এনএক্টিভ লাৰ্ন থ্ৰু মুভমেন্ট অৰ একচন প্লে উইথ এ বুক তো ইয়াত কি বাচ্চা এটাই যেতিয়া একচন কৰি কাম কৰি হাতে কামে তেনেকৈ শিকে এতিয়া সৰু বাচ্চা এজনে কিতাপ লাৰি লাৰি সৰু এজন বাচ্চাই কিতাপ এখন চুই তাত ছবিবিলাক চাই কিতাপত বা কিতাপ বস্তুবিলাক লাৰি লাৰি যেতিয়া শিকে মুঠতে বস্তুটো টাচ কৰি পেলাই বা বস্তু এটাৰ লগত খেলি খেলি যেতিয়া বস্তুটো শিকে সেইটো হয় এনএক্টিভ লাৰ্নিং নেক্সট হল আইকনিক কি লাৰ্ন থ্ৰু ইমেজেছ অৰ আইকন লুক এট দ্য পিকচাৰ তো তাৰপিছত কি হয় বাচ্চা এইটো বহুত বেছি সৰু বয়সত হয় তাৰপিছত অকণমান ডাঙৰ হলে তাত কি হয় বাচ্চাবিলাকে ছবি চাই শিকে যেতিয়া ছবি চাই শিকে সেইটো হয় আইকনিক মনত ৰাখিব আইকন ছবি মনত ৰাখিব আইকন ইমেজ তেনেকৈ মনত ৰাখিব পাৰে নেক্সট হল আমাৰ সিম্বলিক লাৰ্ন থ্ৰু সিম্বল লাৰ্ন থ্ৰু কি সিম্বল এবষ্ট্ৰেক্ট সিম্বল ৰিড ফৰ ৰিচাৰ্চ তো যেতিয়া আমাৰ এডলসেন্ট ষ্টেজ তেনেকুৱা ষ্টেজ পায় অকণমান ডাঙৰ হয় তেতিয়া কি সিম্বলৰ জৰিয়তে শিকে তো সেইটো সিম্বলৰ জৰিয়তে শিকাটো হৈ পৰে সিম্বলিক এইটোতো মনত থাকিবই আইকনিকটো মনত ৰাখিব আইকন ইমেজ আৰু এনএক্টিভটো হল আমাৰ এক্টিভ অৰ্থাৎ একচন কৰি শিকে যেতিয়া সেইটো কি আমাৰ অৰ্থাৎ কিছুমান এক্টিভিটি কৰি শিকে একচন কৰি যেতিয়া শিকে তেনেকৈ মনত ৰাখিব এক্টিভ একচন তেনেকৈ মনত ৰাখিব আৰু আইকন ইমেজ আই সিম্বলিক সিম্বলটোতো মনত থাকিবই তেন্তে আজি ক্লাছটো মই ইমানতে সামৰিলো আই হোপ আপোনালোকে ক্লাছটো ভালদৰে বুজি পাইছে আৰু কিবা ডাউট থাকিলে কমেন্ট সেকশনত জনাই দিব পাৰিব ঠিক আছে আৰু আপোনালোকে যদি মোৰ এই ভিডিঅটো ভাল পাইছে তেন্তে মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু মোৰ এই ভিডিঅটো লাইক কমেন্ট এণ্ড শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব থ্যাংক ইউ বাই বাই